দাবী টাকা মেচিন পরিকল্পনার দাবী টাকা মেচিন পরিকল্পনার দাবী স্থানীয় রাইজৰ দাবী স্থানীয় ৰাইজৰ দাবী আমাৰ দাবী টাকা মেচিন পরিকল্পনার দাবী টাকা মেচিন পরিকল্পনার দাবী স্থানীয় রাইজৰ দাবী স্থানীয় ৰাইজৰ দাবী এই মডেল হস্পিটেলত পর্যাপ্ত পরিমাণৰ চিকিৎসকৰ নিযুক্তি প্ৰদান কৰিব লাগে যেহেতুকে আমি জানো যে ইয়াত এই মডেল হস্পিটেললৈ অকল মাজুলী বুলি নহয় আমাৰ দাঁতিকাষৰীয়া অঞ্চল বিশেষকৈ লখিমপুৰ জিলাৰ পৰাও ইয়াত বহুত পেচেণ্ট ইয়াত মানে ট্ৰিটমেণ্ট কৰিবলৈ আহে তো সেইকাৰণে আমি গভৰ্ণমেণ্টক আমি ডিমাণ্ড কৰিছোঁ আমি দাবী কৰিছোঁ যে ইয়াত পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ মানে ইয়াত নিযুক্তি দিব লাগে আৰু উপযুক্ত পৰিমাণৰ ইয়াত আমাৰ যিবিলাক মেডিচাইনৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াত বিশেষকৈ আমি এটা কথা কম আমি দুখীয়া ইয়াত যিহেতুকে দুখীয়া জনসাধাৰণ এডমিনিষ্ট্ৰেশ্যনৰ মই ল'ম মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ৰিপ্ৰেজেণ্টেটিভ বিং এন এক্সিকিউটিভ মিনিষ্টাৰ মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ৰিপ্ৰেজেণ্টেটিভ মই আপোনালোকৰ যোনখিনি অভাৱ অভিযোগ আছে সেইখিনি জেনুইন অভিযোগ সেইখিনি মই কনচিডাৰ কৰিছোঁ শুনিছোঁ আৰু অলৰেডি মই ইয়াত অহাৰ আগতেই মই এডিচিৰ লগতো মই কথা পাতিলোঁ এই আপোনালোকৰ যোনখিনি ডক্টৰৰ ইয়াত হেৰি আছে শ্বৰ্টেজ আছে বা যোনখিনি টেকনিচিয়ান বা ইনফ্ৰাষ্ট্ৰাকচাৰ এই গোটেই কথাখিনিৰ কাৰণে অলৰেডি এডমিনিষ্ট্ৰেশ্যনৰ পৰা সোনকালে লিখা হৈছে আৰু অতি সোনকালে এই আপোনালোকৰ যোনখিনি অভাৱ অভিযোগ আছে যোনখিনি ডক্টৰৰ শ্বৰ্টেজ বা ইনফ্ৰাষ্ট্ৰাকচাৰ টেকনিচিয়ান সেইখিনি অতি সোনকালে ফিল আপ কৰা হ'ব চ' সেই কথাখিনিয়ে বাৰ্তাখিনিয়ে মই আপোনালোকৰ ওচৰলৈ আনিবৰ কাৰণে মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ৰিপ্ৰেজেণ্ট কৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকৰ যোনখন মানে মুখৰেতো মোক কৈছেই ৰিটেনত যোনখন মেমৰেণ্ডাম দিছে সেইখন মই আপোনালোকৰ সন্মুখত গ্ৰহণ কৰিম আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ মই এখন প্ৰেৰণ কৰিম মই এইটো আপোনালোকক কথা দিম কিয় একেলোকক চোৱা চিতা কৰা নাই আৰু ইয়াত খোৱা পানীৰ অভাৱ ঘটিছে পেচেণ্টসকল ইয়াত যিখিনি এশযুক্ত বিচনা আছিলে সেইবোৰ কথা বাদেই দিলোঁ ইয়াত 10 গৰাকী পেচেণ্টক চেলাইন দিয়াৰ ডক্টৰ নাৰ্ছৰ অভাৱ ঘটিছে আপোনালোকে চাফ চিকুণতা চাব বাৰ ৰুমত পানী নাই বাৰম্বাৰ সেই বিষয়ে মাননীয় বিধায়কগৰাকীকো আমি দাবী জনাইছোঁ তথাপিতো আজি সেইবোৰ একো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু কাণ খাৰ নাই সমান্তৰালভাৱে দেখা গৈছে যে যিসমূহ ইয়াত ভৱন নিৰ্মাণ কৰা হৈছে